Next Duke 250 Duke model etu 18 model hobo etu 1,25,000 1,25,000 aru running to kiman choliছে ekonor running তোমাৰ 35,000 pura genuine running engine pura seal ase apnalok dekhai chaব pare next aru ekon RS 200 RS তোমাৰ 200 বহুত কম দামত বিচাৰি আছিল হয় 70,000 ত পাই যাব এটো 18 model hobo advancer 16,000 running হয় এটোৰ 22 লাষ্টৰ গাড়ী হয় হয় এটোৰ প্ৰাইস আছে 1 লাখ next ekon Activa 3G তোমাৰ এটো only 28,000 only তো চাব পাৰে দেখাই দিছো running condition pura running condition হয় দেখাই দিছো চাব পাৰে condition খুব ধুনীয়া আছে তো নমস্কাৰ মই ইন্দ্ৰজি আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিও লৈ তো টাইটেল আৰু থাম্বনেলখন দেখি আপোনালোকে নিশ্চয় গম পাই গৈছে কথা হৈছে কি কথা তো আজি আহিছো মই মা মটৰ শ্বপ তো ইয়াতো বহুত নতুন ষ্টক আপডেট হৈছে তো তাকে আপোনালোক গোটেইখিনি আপডেট দিও বুলি কেনে ফাইনালি আহি গৈছো তো ইফালে মা মটৰ শ্বপ অনাৰ আছে ইফালে নিতুদা আপোনালোকে চিনি পায় সকলোৱে তো নিতুদা খবৰ কেনেকুৱা আছো ভালে তো এতিয়া বেছি কথা নাপাতো একদম টাইমটো বেয়া হৈ গল মানে তো ভিডিও শুট কৰা ইম্পৰ্টেন্ট টাইম দেখাইছে আপোনালোকে চাব পাৰে 6:02 মিনিট হৈ গল তো এতিয়া বেছি কথা নাপাতো তো আমি ষ্টাৰ্ট কৰো এপ্ৰিলিয়াখনৰ পৰা এপ্ৰিলিয়াখন তোমাৰ 2018 মডেল হ'ব এটোৰ প্ৰাইস আছে 42,000 অনলি ন কন্ডিশন পুৰা ধুনীয়া আছে একদম জেনুইন কন্ডিশন আপোনালোক ধুনীয়াকে দেখাই দিছো চাব পাৰে মজা কন্ডিশন আছে ইঞ্জিন পুৰা সিল আছে সিল ইঞ্জিন আছে হয় হেতুৱে তাৰছত দাদা নেক্সট আইকন ভাৰ্সন 3 এখন ভাৰ্সন 3 হয় ব্ল্যাক কালাৰত হয় 2021 মডেল হ'ব হয় আৰু ৰানিং তোমাৰ 25,000 আছে 28,000 অনলি ৰানিং আৰু প্ৰাইস কিমান বিচাৰিছে কোন এটোৰ প্ৰাইস ৰখা আছে তোমাৰ 1,18,000 তাৰছত দাদা নেক্সট আইকন নিনজা 300 জিৰো স্ক্ৰেচ গাড়ী হয় হয় তো আপোনালোকে এখন চাব পাৰে আপোনাৰ এটো প্ৰাইস ৰখা আছে 1,85,000 তো কন্ডিশন দেখা দিছো এখনৰ চাব পাৰে খুব ধুনীয়া কন্ডিশন একদম ফ্ৰেছ কন্ডিশন আছে চাব লাগে কন্ডিশন নে কি কোৱা তাৰছত দাদা নেক্সট আইকন Activa 6G ব্লু কালাৰত 2022 ৰ মডেল হ'ব 19,000 ৰানিং আছে গাড়ীখনত হয় এটোৰ প্ৰাইস ৰখা আছে 65,000 অনলি তো এখন চাব পাৰে Activa খন দেখা দিছো কন্ডিশন তাৰছত দাদা নেক্সট আৰু এখন নেক্সট এটো হোৱাইট কালাৰ এটো 6G হয় 2022 ৰে হ'ব হয় এটোৰ প্ৰাইস ৰখা আছে 68,000 গাড়ী আপোনাৰ ইঞ্জিনৰো একো কাম কৰিব নোৱাৰে একদম ফ্ৰেছ গাড়ী ফ্ৰেছ কন্ডিশন আছে ন তো চাব পাৰে খুব ধুনীয়া কন্ডিশন আছে গাড়ী হতে কন্ডিশনৰ ওপৰতে মানে গাড়ী দাম হয় হয় মানে ভাবি থাকে যে গাড়ীখনৰ দাম কম কিয় হয় গাড়ীখনৰ দামৰ লৈকে আপোনাৰ কন্ডিশন হয় গাড়ীখনৰ কন্ডিশনৰ ওপৰত প্ৰাইসটো ডিপেন্ড কৰিব ন হয় হেতুৱে তাৰছত দাদা নেক্সট এখন ডিওখনৰ ডিটেইলছ দিয়া এইটো আপোনাৰ ডিও হয় ডিও 2020 ৰ মডেল এটাই আছে দুটা আছিল আপোনাৰ এটা সেল হৈ গল হয় তো এইটোৰ প্ৰাইস ৰখা আছে আপোনাৰ 52,000 অনলি তো চাব পাৰে 52,000 আপোনালোকে পাইছে এখন ডিও BX6 তাৰছত নেক্সট এখন এন্ট্ৰক ৰেজিস্ট্ৰেশন ব্ল্যাক ৰেডৰ আছে 2021 ৰ মডেল হয় এইটোৰ প্ৰাইস ৰখা আছে 60,000 কিমান ক'লে 60,000 তো চাব পাৰে 60,000 এখন পাইছে আপোনালোকে ব্ল্যাক কালাৰত খুব ধুনীয়া কন্ডিশন আছে স্কেচ নাই এন্ট্ৰক ৰেজিস্ট্ৰেশন তাৰছত নেক্সট এখন ৰেজিডাৰ 2022 ৰ ব্লু কালাৰত এটাই আছে এইটোৰ প্ৰাইস ৰখা আছে 65,000 অনলি কন্ডিশন পুৰা চিকচিকি আছে আপোনালোক দেখা দিছো কন্ডিশন চাব পাৰে মজা কন্ডিশন আছে এইখন তাৰছত নেক্সট আৰু এখন এৰক্স এইখন হয় 24 ৰ হ'ব তোমাৰ বহুতে বিচাৰি আছিল তোমাৰ এৰক্স লাগে তো এইটো আপোনাৰ 155 সিসি আহে তো এইটোৰ প্ৰাইস আছে 1,18,000 ৰেফাৰেন্স কলি কিমান দিলে লাগব 45 মান আহি যাব 48,000 আপুনি দিলে যাব না এখন তো চাব পাৰে গাইস কন্ডিশন দেখা দিছো এইখনৰ চাব ব্লু সিভিল ভালে থাকে 40,000 মান ওলাই যাব সিভিল টস দি ওকে আছে তাহলে 40,000 দিলে যাব না হয় হেতুৱে তাৰছত দাদা নেক্সট ডিউক 250 ডিউকৰ মডেল এটো 18 মডেল হ'ব এটো 1,25,000 আৰু ৰানিং তো কিমান চলিছে এইখনৰ ৰানিং তোমাৰ 38,000 পুৰা জেনুইন ৰানিং ইঞ্জিন পুৰা সিল আছে আপোনালোক দেখা চাব পাৰে আৰু এখন ৰিফাৰেন্স হ'ব নে নহব ৰিফাৰেন্স হৈ যাব কিমান মান দিলে লাভ 45 to 50 ভিতৰত থাকিব 45 পা 50,000 আপুনি দিলে যাব তো হেতুৱে তাৰছত নেক্সট আৰু এখন RS 200 RS তোমাৰ 200 বহুত কম দামত বিচাৰি আছিল হয় 70,000 ত পাই যাব এইটো 18 মডেল হ'ব 2018 মডেল 70,000 পাই যাব ন হয় হেতুৱে তাৰছত নেক্সট এখন এডভেঞ্চাৰ 250 এডভান্সাৰ এটো আপোনাৰ একদম ধুনীয়া কন্ডিশনৰ আছে স্ক্ৰেচলেছ গাড়ী হয় এটাও স্ক্ৰেচ নাপাব আপুনি গাড়ীখনত এডভান্সাৰ 16,000 ৰানিং হয় এটোৰ 22 ৰ লাষ্টৰ গাড়ী হয় হয় এটোৰ প্ৰাইস আছে 1,80,000 হয় তো দেখাইছো কা সিগৰ কন্ডিশন চাব পাৰে কোনো ধৰণৰ এটা স্পেচ নাই তো চাব পাৰে দাদা এখন ৰিফাৰেন্স কলি কিমান মান দিলে লাভ 60,000 মান আহিব চাগে 60,000 দিলে যাব ন
তো দেখা দিছো কন্ডিশন চাব পাৰে খুবেই ধুনীয়া কন্ডিশনত আছে লৈ কিনে আপোনালোকে বিন্দাস চলালে হল আৰু তাৰপিছত নেক্সট এইখন Activa 3G Activa 3G তোমাৰ এটো অনলি 28000 ত অনলি তো চাব পাৰে দেখা দিছো ৰানিং কন্ডিশন পুৰা রানিং কন্ডিশন হয় দেখা দিছো চাব পাৰে কন্ডিশন খুবেই ধুনীয়া আছে তাৰপিছত নেক্সট গ্লেমাৰ তোমাৰ 2000 তো আপোনাৰ হ'ব 30000 30,000 অনলি 30000 হয় তো চাব পাৰে অনলি 30,000 পাছে এইখন গ্লেমাৰ তাৰপিছত নেক্সট এইখন FZ ভাৰ্সন 1 ভাৰ্সন 1 হ'ব হয় ভাৰ্সন 1 ভাৰ্সন 2 তো আছে আপোনাৰ ষ্টকত তো এইটো প্ৰাইস আছে 28000 ত অনলি চাব পাৰে এইখন FZ ভাৰ্সন 1 তাৰপিছত নেক্সট আহো পালসাৰ 150 হয় তো এইটো আপোনাৰ ডুৱেল চেনেল ABS হ'ব তো এইটোৰ প্ৰাইস আছে 60,000 65,000 তো চাব পাৰে এইখন 65,000 পাছে এইখন পালসাৰ 150 ABS মডেল ABS মডেল দেখা দিছো ডুৱেল চেনেল ABS মডেল তাৰপিছত নেক্সট এইখন FZ ভাৰ্সন 2 আহিছে এবাৰ তোমাৰ তো এইখনৰ প্ৰাইস 35000 অনলি 35,000 অনলি 35,000 আপোনালোকে পাছে এইখন চাব পাৰে FZ ভাৰ্সন 2 মডেল কন্ডিশন পুৰা টিপটপ আছে টিপটপ কন্ডিশন আমি চাই দিয়া যায় এইটো পুৰা একদম সার্ভিসিং কৰাই থাকে গাড়ী তো আপোনালোকে আহিলে হ'ল গাড়ী টিপটপ কৰাই সেইটোৱে টিপটপ কন্ডিশনত আছে আপোনালোকে লৈ কিনে বিন্দাস চলালে হ'ল আৰু নেক্সট আহো দাদা ইফালে স্কুটি Activa 6G এখন কিটাৰ মডেল এইটো Activa 6G 23 মডেল হ'ব তোমাৰ তো এইটো ৰানিং আছে অনলি 7000 ৰানিং হয় এইটো সোৱালিৰ গাড়ী আছিল আপোনাৰ তো একদম ধুনীয়া কন্ডিশনত আছে গাড়ীখন তো এইটোৰ প্ৰাইস অনলি 71000 ত দি দিব পাৰি 71000 ত অনলি ন 71 কন্ডিশন পুৰা টিপটপ আছে সোৱালিৰ গাড়ী অলৰেডি কৈ দিলে আপোনালোক দাদা তো মজা কন্ডিশন আছে আছে স্কেচ ওলাব নোৱাৰে গাড়ী হয় সেইটোৱে তাৰপিছত আৰু নেক্সট পালসাৰ 220 BS4 পালসাৰ 220 এইটো BS3 মডেল হয় BS3 মডেল নেকি BS3 মডেল এইটো হয় তোমাৰ এইটোৰ প্ৰাইস আছে 40000 অনলি 40000 তো অনলি 40000 আপোনালোকে পাছে এখন পালসাৰ BS3 চাব পাৰে 220 খন তাৰপিছত আৰু নেক্সট এখন এন্টপ নেক্সট 2023 ৰ মডেল হ'ব এইটো ৰেজলিউশন ন হয় ৰেজলিউশন হয় ব্লু কালাৰত তো এইটোৰ প্ৰাইস আছে 72000 তাৰপিছত নেক্সট এখন বহুত ডিমান্ডেবল মডেল হ'ব Duke 250 BS4 নে BS6 এইটো 6 তো আপোনাৰ BS6 হ'ব BS6 হ'ব ন কেতিয়াৰ মডেল 2023 ৰ মডেল 2023 মডেল আৰু ৰানিং কিমান মান চলিছে এইখনৰ ৰানিং তোমাৰ 22000 ৰানিং আছে 22000 অনলি ৰানিং আৰু প্ৰাইস কিমান বিচাৰিছে এইখনৰ প্ৰাইস 1,95,000 1,95,000 যদি কোনোবা কাস্টমাৰ এখন ৰিফাইনেন্স কৰি কিমান মান দিলে ওলাব 90000 আহিব 90,000 দাম দিলে ওলাই যাব ন তো দেখা দিছো কন্ডিশন বহুত মোক দেখাব কৈ Duke 250 তো ইয়াৰ কন্ডিশন গাড়ীখন ওয়াশ কৰা নাই একদম বহুত ধুনীয়া হৈছে গাড়ীখন অলপমান বাৰু লেতেৰা হৈ আছে একবাৰ ওয়াশ কৰি দিলে মানে সব বিলাক আহি যাব আৰু ক্লিয়াৰলি তো ইয়ালে দেখা দিছো কন্ডিশন চাব পাৰে সিল ইঞ্জিন হয় ইঞ্জিন পুৰা সিল আছে আপোনালোক ধুনীয়াকৈ দেখা দিছো তো চাব পাৰে তো যোনে বিচাৰিছে Duke 250 টিপটপ কন্ডিশনত তো এইখন আহিবাৰ চাব পাৰে মা মটৰছত বাকি ইফালে নেক্সট আউট এটা এখন Hunter 350 কিটাৰ মডেল Hunter 350 তোমাৰ 2023 ৰ মডেল হয় একদম ধুনীয়া কন্ডিশন আছে 12000 ৰানিং এইটোৰ প্ৰাইস আছে 1,40,000 1,40,000 ফিক্স প্ৰাইস নে অন্তিম বলে কিবা এটা চাই দিব এনে তো অনলেবল আমি বেছিয়ে ৰাখিছিলো তো তোমাৰ ভিডিওৰ কাৰণে তোমাক মানে 140,000 স্পেশাল ডিসকাউন্ট হয় এইটো ফিক্স প্ৰাইস ন ফিক্স প্ৰাইস হ'ব কাগজ পাতি ইনক্লুডিং থাকিব তো দেখা দিছো আৰু তেলটো থাকিব আপোনাক কোৱাই হৈছে বাকি আৰু অফাৰত আপোনালোকে পেট্ৰল পাই যাব জলদি জলদি আহক আৰু এখন লৈ যাওক দাদা ৰিফাৰেন্স কৰি কিমান দিলে অলপ কৰি দিয়ক এটা 60000 মানত ওলাই যাব 60000 মান ডাউন পেমেন্ট দিলে তো এইখন Hunterখন আপোনালোকে ধুনীয়াকৈ লৈ যাব পাৰিব দেখা দিছো কন্ডিশন চাবই নালাগে আপোনালোকে লৈ কিনে বিন্দাস চলালে হ'ল আৰু তাৰপিছত নেক্সট আৰু এইখন ক্লাছিক 350 কিটাৰ মডেল এইটো ক্লাছিক 350 2017 মডেল হয় একদম ধুনীয়া কন্ডিশন ফ্ৰেছ কন্ডিশন আছে একদম গাড়ীখন তো এইটোৰ প্ৰাইস আছে আপোনাৰ 70000 only 70000 only 70000 পাই যাব আপোনাৰ ক্লাছিক 350 only 70000 আপোনালোকক দি আছে চাব পাৰে মা মটৰছে দি আছে আপোনালোকক বহুতে বিচাৰে বাজেটত ক্লাছিক 350 তো এইখন চাব পাৰে এইখন বাজেটতে পাই যাব হয় বাজেটতে দি আছে আপোনালোকক only 70000 ন তো চাব পাৰে এইখন তাৰপিছত নেক্সট আহো এটা ইফালে RS 200 কিটাৰ মডেল এইটো RS 200 2023 ৰ মডেল হ'ব হয় হোৱাইট কালাৰত এইটোৰ প্ৰাইস আছে 1,35,000 1,35,000 ৰিফাইনেন্স কৰি কিমান মান দিলে ওলাব 50-55 মান ধৰি লোৱা 50 বা 55000 ডাউন পেমেন্ট দিলে তো এইখন ওলাই যাব তাৰপিছত নেক্সট আহো বহুতৰে ডিমান্ড Duke 390 এটা এইটো কিটাৰ মডেল Duke 390 2023 ৰ মডেল হয় এইটো আপোনাৰ প্ৰাইস ৰানিং টো আছে আপোনাৰ 16000 নে 20000 ৰ ভিতৰত আছে তো আপোনাৰ এইটো প্ৰাইস আছে 1 লাখ সৰি 2,50,000 আহিব 2,50,000 ৰিফাইনেন্স কৰি কিমান মান দিলে ওলাব ম্যাক্সিমাম তোমাৰ 1,20,000 মান আহিব 1,20,000 দিব লাগিব ন তো সেইটোৱে তো দেখা দিছো বাকি কন্ডিশন আপোনালোকে চাব নালাগে ধুবি গৈ কিনে বিন্দাস চলালে হ'ল আৰু ইঞ্জিন পুৰা টিপটপ আছে গোটেই অলমোস্ট ক্লিয়াৰ ন সিল ইঞ্জিন পাব সিল ইঞ্জিন আছে হয় সেইটোৱে তাৰপিছত আহো নেক্সট G4M হয় M মডেল এইটো হয় 2022 ৰ লাষ্টৰ মডেল হয় এইটো প্ৰাইস আছে 1,48,000 1,48,000 তো কন্ডিশন দেখা দিছো চাব কন্ডিশন চাব নালাগে পুৰা সাইনিং আহি আছে একদম শোরুম কন্ডিশন নিচিনা হৈছে আপোনালোকে দেখি গমে পাইছে পুৰা সাইনিং আহি আছে অকমান বাৰু তথাপিও লেতেৰা হৈছে থৈ দিলে আপোনালোকে একদম শোরুমৰ নিচিনা মানে কন্ডিশন আহিব কি শোরুমৰ নিচিনা ফিল পাব এইখন চাব পাৰে তাৰে এখন ৰিফাইনেন্স কৰি কিমান দিলে ওলাব 40,000 দিলে যাব তো চাব পাৰে লো বাজেটত বহুতে মানে ৰিফাইনেন্সৰ ল'ব বিচাৰে তো এইখন চাব পাৰে অনলি 40,000 ডাউন পেমেন্ট দিলে তো এইখন লৈ যাব পাৰিব তাৰপিছত তাৰ নেক্সট এইখন চাবা
নেক্সট আহিছে জাভা তোমাৰ জাভা 2022 হ'ব হয় 1,10,000 টকাত পাই যাব 1,10,000 ত এখন প্ৰাইছে জাভাখন চাব পাৰে বাকি ডিফাৰেন্স কোন কিমান মান দিলে ল'ব এইটো আপোনাৰ 45-50 মানৰ ভিতৰত ওলাই যাব 45 বা 50,000 ডাউন পেমেন্ট দিলে তো এইখন জাভাখন আপোনালোকে ডিফাৰেন্স হয় ধুনীয়াকৈ লৈ যাব পাৰিব তো গোটেইখিনি আপোনালোকক মা মটৰছৰ ষ্টক আপডেট ধুনীয়াকৈ দিবলৈ চেষ্টা কৰিলো তো দাদাৰ লগত দাদাই খুব ধুনীয়াকৈ আপোনালোকক ডিটেইলছত প্ৰাইচবোৰ বুজাই দিবলৈ চেষ্টা কৰিলে তো ইয়াতে দেশৰ ভিতৰত যদি আপোনালোকৰ বাইক হওক বা কিবা স্কুটি হওক কিবা পছন্দ হৈছে তেনেহ'লে জলদি আহক আপোনালোকে মা মটৰছ তো ইয়াৰ পৰা আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো আজিৰ ভিডিঅ'টো এইখিনিতে এণ্ড কৰিছোঁ পুনৰ এটা অন্য ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই জয় আই অসম